আজি কিছুদিনৰ পৰা অসমৰ ৰাইজে নিশ্চয় দেখিছে যে কেনেদৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে আমাৰ চৰকাৰখনে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে আমাৰ স্বাৰ্থত, অসমবাসীৰ স্বাৰ্থত কেনেদৰে চুবুৰীয়ে চুবুৰীয়ে গাঁৱে গাঁৱে বছৰৰ পিছত বছৰ ৰমৰমীয়া ব্যৱসায় কৰি অট্টালিকা সাজি পেলাই থাকি অহা বিদেশীক কেনেদৰে বেদখল কৰিছে। যদি আজি সেই বিদেশীসকল যদি আজি গুজাই গজালি হৈ থাকিলেহেঁতেন তেতিয়াহ'লে এদিন আহি আপোনালোকৰ বৰভেটি ঘৰৰ ভিতৰত সোমালেহেঁতেন। গতিকে তেনেকুৱা সাহসী পদক্ষেপক আমি বহুত আদৰণি জনাইছো আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক আৰু মুখ্যমন্ত্ৰী মহোদয়ক আজি জাতি মাটি ভেটি যে ৰক্ষা এয়া যে শ্লোগান নহয়, যে এয়া আপুনি সঁচা অৰ্থত কৰি দেখুৱালে আৰু আমি আপোনাৰ ওচৰত সুৰক্ষিত, অসমবাসী আপোনাৰ ওচৰত সুৰক্ষিত। আপুনি অকল জাতিৰ মাটি ভেটি ৰক্ষাৰ কাৰণে কাম কৰা নাই, আমাৰ মহিলাসকলৰ কাৰণেও কাম কৰিছে, ভাতৃৰূপে পুত্ৰৰূপে বা ককায়েক ৰূপে। কাৰণ আপুনি আমাৰ মহিলাসকলক অৰুণোদয় আঁচনি, মহিলা উদ্যমিতা আঁচনি আৰু এতিয়া বিশেষকৈ আপুনি ইন্ধন মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি আপুনি 250 টকাকৈ দিবলৈ গৈ আছে। গতিকে আপুনি আমাৰ মহিলাৰ দুখ বুজে। গতিকে আজি তেনেকুৱা এজন মুখ্যমন্ত্ৰী আৰু আপোনাৰ নেতৃত্বাধীন চৰকাৰখনক আজি শাওণ মাহৰ সোমবাৰৰ দিনা আজি মহাদেৱৰ চৰণত সেৱা জনাই আহিলোঁ আৰু আজি অসমবাসী আজি সকলোৱে নিশ্চয় আপোনাৰ মংগলৰ কাৰণে, চৰকাৰৰ মংগলৰ কাৰণে নিশ্চয় সেৱা জনাইছে।